হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে কেনেকুৱা পায় সেয়া চাওক। গোটেই মছলাখিনি লৈছোঁ। কৰ্দৈ মই ৰ'দত শুকুৱাই লৈছোঁ। মছলাখিনি ভাজি শুকান কেৰাহীত ভাজি লৈ এয়া মই বেলনাতে পিচি লৈছোঁ। অলপ অলপ পিচি লৈছোঁ, বেছি মিহি কৰিবলৈ নালাগে। এয়া চাওক। প্ৰথমে মই এয়া তেল গৰম কৰি প্ৰথমতে পাঁচফোৰণ দিছোঁ। এয়া তাৰপিছত কেঁচা জলকীয়া দিলোঁ। তাৰপিছত এয়া শুকান জলকীয়া দি দিছোঁ। এয়া শুকাই লোৱা কৰ্দৈখিনি দি লৈছোঁ। তাতে মই অলপ নিমখ দি দিছোঁ। আপোনালোকে চেনিও অকণমান মিহলাই দিব পাৰে। খাবলৈ খুবেই সুন্দৰ হয়। এনেদৰে অলপ অলপকৈ লৰাই দিব। তাৰপিছত এই ভজা গুড়ি কৰি মছলাখিনি দি দিব। এনেদৰে অলপ সময় লৰাই থাকি এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এয়া মই নমাই লৈ তাত ভিনেগাৰ মিক্সিং কৰি দিছোঁ। এইখিনি আপোনালোকে 30 মিনিট ঠাণ্ডা হ'বলৈ দিব। এয়া চাওক। তাৰপিছত আপোনালোকে এটা শুকান হৰলিক্সৰ বটলত এনেদৰে ভৰাই বহু দিনলৈ আপোনালোকে খাব পাৰিব। ভিডিঅ'টো কেনে পায় জনাবচোন।